নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অল অভাৰ আছামৰ আলোচনা কৰিম। আপোনালোকক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপোনালোকে নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, FMCG MNC কোম্পানী। ভালেমান ভেকেঞ্চি আছে, ভালেমান ডিষ্ট্ৰিক্টত যোনবোৰ কমেণ্ট কৰি থাকে, যোৰহাট, শিৱসাগৰ, নলবাৰী। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, মই বুজাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। আৰু যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে, চিপছ মেনুফেকচাৰিং কোম্পানী ভেকেঞ্চি চলি আছে, যদি চোৱা নাই চাব পাৰে আৰু আবেদন কৰিব পাৰে। আৰু মেডিচিন কোম্পানী ভেকেঞ্চি, ৰিলায়েন্স মেডিলেবৰ ভেকেঞ্চি চলি আছে। আছাম নিউ প্ৰাইভেট জব ভেকেঞ্চি, হস্পিটেল অফিচ কোম্পানী ভেকেঞ্চি চলি আছে। পেকেজিং কোম্পানী ভেকেঞ্চি চলি আছে। য়েছ বেংকৰ ভেকেঞ্চি চলি আছে। লেটেষ্ট প্ৰাইভেট জব ইন আছাম, হুইণ্ডাই কোম্পানী ভেকেঞ্চি চলি আছে। শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, মোবাইল কোম্পানী ভেকেঞ্চি চলি আছে। মেডিচিন কোম্পানীৰ ভেকেঞ্চিও চলি আছে। চ' ফ্ৰেণ্ড, বহুত ভেকেঞ্চি আজিও আহিছে সদায়ৰ নিচিনা, আৰু ভালেমান ভেকেঞ্চি আহিছে, আবেদন কৰিব পাৰিব ভালদৰে। আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ, পলাশবাৰী, কাৰ্বি আংলং, শিৱসাগৰ, যোৰহাট, নলবাৰী, অৰুণাচল প্ৰদেশ, তাৰপিছত চাংচাৰী, তামোলপুৰ, ওদালগুৰি, কোকৰাঝাৰ আৰু গুৱাহাটী। MNC FMCG কোম্পানী, আৰু দৰমহা 21,500। এইটো এটা এভাৰেজ হয়, ইয়াতকৈ অলপমান কমো হ'ব পাৰে, ইয়াতকৈ অলপমান বেছি হ'ব পাৰে। এক্সপিৰিয়েঞ্চ যাৰ আছে বেছি হ'ব, ফ্ৰেছাৰ্ছৰ হ'লে কম হৈ যাব। চ' মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি আপোনালোকৰ মুকলি হৈছে। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ইউভেন এডুকেটিভ LLP। এইটো আপোনালোকৰ ট্ৰেইনাৰ ভেকেঞ্চি, এগ্ৰিকালচাৰ ছাবজেক্টৰ কাৰণে। এইটোৰ কাৰণে BSc এগ্ৰিকালচাৰ বা MSc এগ্ৰিকালচাৰ বা BSc বটানী, BTech এগ্ৰি ইঞ্জিনিয়াৰিং কৰা হ'লে এইকেইটা চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব। লোকেশ্যনকেইটা মই কৈ দিছোঁ। লোকেশ্যনকেইটা আপোনালোকৰ তামোলপুৰৰ পৰা আহিছে, ওদালগুৰি আৰু কোকৰাঝাৰৰ। চ' ইমেইল ID দি আছে, কোনটো ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব যে এগ্ৰিকালচাৰ পষ্টৰ কাৰণে আমি আবেদন কৰিছোঁ, ট্ৰেইনাৰ এগ্ৰিকালচাৰ বুলি। আৰু 25 মে'ৰ ভিতৰত আবেদন কৰক। এইটোৰ কাৰণে এলিজিবল হ'বৰ কাৰণে ৰিড, ৰাইট আৰু স্পীক ইংলিছ আৰু বড়ো লেংগুৱেজ। চ' বড়ো আৰু ইংলিছ ক'ব জানিব লাগিব, আৰু আপোনালোকৰ এফিচিয়েণ্ট হ'ব লাগিব। MS অফিচ ভালদৰে কৰিব জানিব লাগিব। চ' আৰামছে আবেদন কৰক, ভালেমান ভেকেঞ্চি আছে ইয়াতে। ভেকেঞ্চি ফ্লিপকাৰ্টৰ লাৰ্জ আৰু ফাৰ্নিচাৰৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। পলাশবাৰীত যোনখন আছে, অপাৰেশ্যন এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি। এইটো অফৰল হয়, এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, মিনিমাম গ্ৰেজুৱেশ্যন, আৰু ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব। লজিষ্টিকত কাম কৰা, গুড কমিউনিকেশ্যন স্কিল আৰু গুড এক্সেল স্কিল। MBA যদি কৰা হৈ আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই, এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চে পাৰিব, ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই ফৰ দিছ পষ্ট। চ' ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ক। 24 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে অৰুণাচল প্ৰদেশৰ এখন ইনষ্টিটিউট, জিঅন ইনষ্টিটিউট অফ নাৰ্ছিং, নিৰজুলি, অৰুণাচল প্ৰদেশ। নাৰ্ছিং ফেকাল্টিৰ ভেকেঞ্চি ইন OBG আৰু কমিউনিটি হেল্থ নাৰ্ছিং স্পেচিয়েলিটি। কেণ্ডিডেটজন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব, ৰেচপেক্টিভ স্পেচিয়েলিটি আৰু এনকাৰেজ টু এপ্লাই। চ' ইমেইল ID, কণ্টেক্ট নাম্বাৰ দি আছে, যোগাযোগখিনি কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি ফগি কনজিউমাৰ প্ৰডাক্টছ প্ৰাইভেট লিমিটেড, ফুল টাইম গ্ৰাফিক্স ডিজাইনাৰ ভেকেঞ্চি। এইটোৰ কাৰণে ফটোশ্বপ, ইলাষ্ট্ৰেটৰ, প্ৰিমিয়াম প্ৰ' স্কিল, এনিমেশ্যন স্কিল উইল বি বনাছ। চ' ফ্ৰেছাৰ্ছক 6 মাহৰ ভিতৰত যাৰ অভিজ্ঞতা আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। আৰু 12,000 পৰা 15,000 দৰমহা পাব। বাইলেন নাম্বাৰ 9, হাউচ নাম্বাৰ 36, জোৰত তিনিআলি, গুৱাহাটী। চ' ইমেইল ID দি আছে, 24 মে'ৰ ভিতৰত আবেদন কৰক। এইটো মে' হ'ব, ME নহয়, টাইপিং মিষ্টেক হৈছে। 24 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি ৰেইন ইন ইক' হোটেল, এইটো আপোনাৰ খাটকাটি, কাৰ্বি আংলঙত আছে। আৰু হাউচকিপিং কেণ্ডিডেট এক্সিকিউটিভৰ ভেকেঞ্চি 3টা আছে, আৰু F&B ছাৰ্ভিচ কেণ্ডিডেট 3টা আছে। এইকেইটাৰ কাৰণে হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব। চ' ইমেইল ID দি আছে, ইমিডিয়েট জইনিং যোনে কৰিব পাৰে প্ৰেফাৰেঞ্চ দিয়া হ'ব। 24 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে হেলেক ট্ৰেভেলৰ পৰা ভেকেঞ্চি, ট্ৰেভেল কনচালটেণ্ট
ফুল টাইম ভেকেঞ্চি শিৱসাগৰ লোকেশ্যনৰ কাৰণে আৰু গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ষ্ট্ৰং নলেজ হ'ব লাগিব ট্ৰেভেল ছফ্টৱেৰ আৰু বুকিং ছিষ্টেমত আৰু এক্সিলেণ্ট কমিউনিকেশ্যন আৰু কাষ্টমাৰ ছাৰ্ভিচ স্কিল হ'ব লাগিব এবিলিটি টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি আৰু এজ এ পাৰ্ট অফ টিম চ' কম্পিটেটিভ চেলাৰী দিয়া হ'ব ভালেমান আপোনালোকৰ ফ্লেক্সিবল ৱৰ্কিং টাইম দিয়া হ'ব ট্ৰেভেল ডিছকাউণ্ট পাৰ্কছ এইবোৰ বেনিফিট পাব ইমেইল আই ডি দি আছে ইমেইল আই ডি নিজৰ ৰিজিউমখন পঠাই দিয়ক আৰু কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো ছাবজেক্ট লাইন আৰু হেডিঙত মেনশ্যন কৰি দিয়ক একদমেই নাপাহৰিব 24 মে'ৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি কালকন ছিষ্টেমৰ ভেকেঞ্চি কাষ্টমাৰ আউটৰিচ স্পেচিয়েলিষ্ট এইটো আপোনালোকৰ চিটিং জব অৰ্থাৎ ডেস্ক জব হয় পাণবজাৰ গুৱাহাটীৰ ভেকেঞ্চি 15,000 পৰা 25,000 পাব আৰু MS Excel লাগিব এইটো চাকৰিৰ কাৰণে কোৱালিফিকেশ্যন মষ্ট প্ৰবেবলি গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে আৰু কামবোৰ হ'ব আপোনালোকৰ কল কৰিব লাগিব আপডেট ৰেকৰ্ড কৰিব লাগিব আৰু কোঅৰ্ডিনেট কৰিব লাগিব আপোনালোকৰ টিমৰ সৈতে চ' এক্সপিৰিয়েঞ্চ নেচেচাৰী নহয় চ' ফ্ৰেছাৰ্ছো পাৰিব কণ্টেক্ট নম্বৰ ইমেইল আই ডি দি আছে 23 মে'ৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে TVS চাংচাৰী জয়নাল TVS চাংচাৰী 1 year এক্সপিৰিয়েঞ্চ থকা ৰিচিপশ্যনিষ্ট কাম কম্পিউটাৰ অপাৰেটৰ গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে আৰু 1 চেল এক্সিকিউটিভ এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে ইমেইল আই ডি দি আছে 24 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি ইংলিছ ফ্লুৱেঞ্চি 4জন টিচাৰ বিচৰা হৈছে মালিগাঁও বেছ ইংলিছ মিডিয়াম স্কুলৰ কাৰণে আৰু ছাবজেক্ট কেইটা মই কৈ দিছোঁ মেথছ ইংলিছ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন চেলাৰী হ'ব নেগচিয়েবল কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক যদি ফ্লুৱেণ্ট আছে ইংলিছত আৰু টিচিং লাইনত যাব খোজে ভেকেঞ্চি আস্কাৰ ফাউণ্ডেশ্যনৰ ভেকেঞ্চি প্ৰথম আহিছে যোৰহাটৰ জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ নলবাৰীৰ আপোনালোকৰ জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ আৰু আস্কাৰ কোঅৰ্ডিনেটৰ শিৱসাগৰৰ আস্কাৰ কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি চ' অসমৰ বাহিৰৰ ভেকেঞ্চি আছে এইটো কাৰণে গ্ৰেজুৱেশ্যন ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই চ' এপ্লাই কেনেকুৱা কৰিব মই দেখাই দি আছোঁ বেলেগ লোকেশ্যনৰ বেলেগ লিংক দি আছে নলবাৰীৰ বেলেগ লিংক আপোনালোকৰ জুনিয়ৰ ছ'চিয়েল ৱেলফেয়াৰ বেলেগ লিংক আস্কাৰ কোঅৰ্ডিনেটৰ ভেকেঞ্চি AC মানে আস্কাৰ কোঅৰ্ডিনেটৰ আৰু JSW মানে জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ চ' মই আপোনালোকৰ যোৰহাটটোৱে দেখাইছোঁ বাৰু যোৰহাটটো ক্লিক কৰিলে এটা আপোনালোকৰ ডিটেইলছ আহি যাব জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ এনেকুৱা আহি যাব বস্তুবোৰ পঢ়ি ল'ব পঢ়ি লৈ আবেদন কৰিব লাগিব অসমীয়া আৰু ইংলিছ লেংগুৱেজ লিখিব ৰাইটিং স্পিকিং জানিব লাগিব ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব টিচিং লাইনত খালি ইণ্টাৰেষ্ট হ'ব লাগিব গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এপ্লাই ফৰ দি জব ক্লিক কৰি দিলে হ'ল এটা আপোনালোকৰ এপ্লাই নিজৰ ৰিজিউমখন আপলোড কৰি দিব ফাৰ্ষ্ট নেম মিডিল নেম লাষ্ট নেম জেণ্ডাৰ মেল ফিমেল কণ্টেক্ট নম্বৰ ডকুমেণ্ট তাৰপিছত ডেট অফ বাৰ্থ এইবোৰ গোটেইখিনি মেনশ্যন কৰি দি ছাবমিট কৰি দিলে হ'ল তাৰপিছত ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰগ্ৰেম অফিচাৰৰ ভেকেঞ্চিছ ছাত্ৰীবাৰী গুৱাহাটীৰ পৰা এখন অৰ্গেনাইজেশ্যনৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ডেভেলপ আৰু ইমপ্লিমেণ্ট কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰেম কণ্ট্ৰিবিউট কৰিব লাগিব ডেভেলপমেণ্ট অফ লং টাৰ্ম ফাণ্ড ৰাইজিং এইবোৰ গোটেইখিনি চাব লাগিব আপোনালোকৰ কাম হ'ব কাউন্সিলিং ট্ৰেইনিং অৰ্গেনাইজিং চ' ইমেইল আই ডি দি আছে 25 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব যাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে